নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 28 জুলাই। দেশৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ। অপেক্ষাৰ অন্ত পৰিল। মাত্ৰ কেইটামান দিনৰ পাছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব চৰকাৰী ধন। প্ৰধানমন্ত্ৰী মোদীয়ে উপস্থিত থাকি কৃষকৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব এই ধনৰাশি। পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ ভাল খবৰ আহি পৰিছে। লাখ লাখ মহিলাৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব 2000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মহিলাসকলৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, মহিলা উদ্যমিতা আঁচনি একাউণ্টত চৰকাৰে প্ৰদান কৰিব 10,000 কোটি টকা। 1 আগষ্টৰ পৰা প্ৰতিগৰাকী মহিলাৰ একাউণ্টত এই টকা প্ৰদান কৰা হ'ব। লাখ লাখ দুখীয়াৰ বাবে এটা ভাল খবৰ। যদি আপুনি এতিয়ালৈকে অৰুণোদয় আঁচনি পোৱা নাই, নতুনকৈ আবেদন কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম ৰকমেৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। দেশৰ কৃষকসকলে ভাল খবৰ আহি পৰিছে। অপেক্ষাৰ অন্ত পৰিল। মাত্ৰ কেইটামান দিনৰ পাছতে কৃষকসকলৰ একাউণ্টত সোমাব চৰকাৰী ধন। প্ৰধানমন্ত্ৰী উপস্থিত কৃষকৰ একাউণ্টত কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰিব এই ধনৰাশি। প্ৰধানমন্ত্ৰীয়ে নিজে আপোনাৰ বেংক একাউণ্টত 2000 কোটি টকা প্ৰদান কৰিব। পিএম কিষাণ সন্মানিধি আঁচনি 20 নম্বৰ কিস্তিৰ ধনক লৈ আহি গ'ল ডাঙৰ খবৰ। 2 আগষ্টত প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত সোমাব পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি। 20 নম্বৰ কিস্তি 2000 কোটি টকা পুনৰ সোমাব কৃষকসকলৰ একাউণ্টত। সকলো কৃষকে ৱেইট কৰি আছে কেতিয়া প্ৰদান কৰা হ'ব পিএম কিষাণৰ ধনৰাশি। অৱশেষত কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। অপেক্ষাৰ অন্ত পৰিল। কোটি কোটি কৃষকৰ একাউণ্টত 2ৰ পৰা 4000 কোটি টকা প্ৰদান কৰিব। যিসকল হিতাধিকাৰীয়ে ইকেৱাইচি আপডেট কৰিছে তেওঁলোকৰ একাউণ্টত সোমাব এই ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, কেন্দ্ৰ চৰকাৰৰ ফালৰ পৰা নতুনকৈ এছঅপি প্ৰকাশ কৰিছে। যদি ইকেৱাইচি আপডেট কৰা নাই তেন্তে আপুনি বঞ্চিত হ'ব ধন লাভৰ পৰা। pmkisan.gov.in ৱেবছাইটত এতিয়া আপুনি লগ ইন কৰি চাব পাৰিব সবিশেষ তথ্য। বেনিফিচিয়াৰী ষ্টেটাছ অপশ্যনত ক্লিক কৰি চাব পাৰিব আপোনাৰ ষ্টেটাছ, আপুনি ইকেৱাইচি লেণ্ড শেয়াৰিং, লগতে আধাৰ কাৰ্ডৰ লগত বেংক একাউণ্ট লিংক কৰিছে নে নাই। যদি এই তিনিটাৰ ভিতৰত এটা সমস্যা হৈ থাকে তেনেক্ষেত্ৰত আপোনাৰ একাউণ্টত পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ টকা নাপাব। দেশৰ কৃষকলৈ ভাল খবৰ আহি পৰিছে। মাজত 4ৰ পৰা 5টা দিন বাকী আছে। তাৰ পিছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত 2ৰ পৰা 4000 কোটি টকা প্ৰদান কৰিব। যিসকল কৃষকৰ একাউণ্টত চৰকাৰে 19 নম্বৰ কিস্তিৰ টকা প্ৰদান কৰিছে সেইসকলে একাউণ্টত 2000 কোটি টকা প্ৰদান কৰিব। যদি আপুনি 19 নম্বৰ কিস্তিৰ টকা পোৱা নাই তেনেক্ষেত্ৰত আপোনাৰ একাউণ্টত 4000 কোটি টকা প্ৰদান কৰিব মোদীয়ে। প্ৰধানমন্ত্ৰী মোদীয়ে কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য কৰিছে। দেশৰ কৃষকসকলৰ বাবে ভাল খবৰ আহি পৰিছে। যদি কোনো এক কৃষক নতুনকৈ আবেদন কৰিছে তেনেক্ষেত্ৰত যদি আপোনাৰ এপ্ৰুভ হোৱা নাই কমেণ্ট কৰি জনাই দিব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। কি কি কাম কৰাৰ পিছতে আপোনাৰ এপ্ৰুভ হ'ব। নতুন কৃষকসকলে নতুনকৈ কৰিব পাৰিব আবেদন। যদি কোনোৱে ভাবিছে মাটিৰ জমাবন্দী আধাৰ কাৰ্ড আৰু আধাৰ কাৰ্ডৰ লগত মোবাইল নম্বৰ লিংক থাকিলে আবেদন কৰিব পাৰিব। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, চৰকাৰে মুছলমানৰ ওপৰত যি অন্যায় চলাইছে সেয়া শীঘ্ৰে বন্ধ কৰক। পেটৰ তাৰণত কাম বিচাৰি এখন জিলাৰ পৰা আন এখন জিলালৈ যাব লগা হয়। চৰকাৰে এই মানুহখিনিক কিয় নিৰাপত্তা দিয়া নাই? শীঘ্ৰে এই মানুহখিনিক ভূমিৰ পট্টা দিয়ক চৰকাৰে। অসমত কোনো বাংলাদেশী নাই বুলি মন্তব্য কৰিছে। 1971 চনৰ 25 মাৰ্চৰ পিছত অহা যদি কোনো লোক আছে তেনে ক্ষেত্ৰত সেইসকলৰ বিৰুদ্ধে চৰকাৰে ব্যৱস্থা লওক। মুছাই চৰকাৰক সহায় কৰিব বাংলাদেশী খেদাৰ অভিযানত। কিন্তু বাংলাদেশী খেদাৰ নামত প্ৰকৃত ভাৰতীয়ক হাৰাশাস্তি নকৰিব। ভাৰতীয় সংবিধানে আমাক থকা খোৱাৰ অধিকাৰ দিছে। অন্ন বস্ত্ৰৰ অধিকাৰ খৰ্ব চৰকাৰে কৰিব নোৱাৰে। চৰকাৰে সংবিধান বিৰোধী কাৰ্যকলাপ কৰিছে, ইয়াক গৰিহণাৰ যোগ্য। কাইলৈ সচলত হ'ব একগোট হ'ব লাখ লাখ মুছলমান। হয় বন্ধু বান্ধৱীসকল, আজি সচলত লাখ লাখ মুছলমান একগোট হ'ব আৰু কৰিব ভয়ংকৰভাৱে অভিযান। উচ্ছেদৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ বাবে সাজু হৈছে মুছলিম ছাত্ৰ সন্থাৰ তৰফৰ পৰা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰায় সংখ্যাকে বাংলাদেশী। চৰকাৰে এওঁলোকক ডিটেনশ্যন কেম্পত ৰাখক কেইবাটাও ডাঙৰ হুংকাৰ প্ৰদান কৰিছে। ৰাজ্যত উচ্ছেদ চলালে আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদে বিৰোধিতা কৰে। বাৰে বাৰে তেওঁলোকে জাতি বিৰোধী মন্তব্য কৰে। আমছু আৰু সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰায় সংখ্যাকে বাংলাদেশী বুলি আখ্যা দিছে। চৰকাৰে এওঁলোকক ডিটেনশ্যন কেম্পত ৰখাৰ ব্যৱস্থা কৰক। আমছুৰ সৈতে লগ হৈ একাংশ নেতাই উচ্ছেদৰ বিৰুদ্ধে মাত মাতিছে। জাতিক বিশ্বাসঘাতকতা কৰা কাকো ৰেহাই দিয়া নহ'ব। শনিবাৰৰ পৰা শিৱসাগৰত হ'ব তীব্ৰ প্ৰতিবাদ বা তীব্ৰ আন্দোলন কৰা হ'ব। উজনিৰ প্ৰান্তে প্ৰান্তে চলোৱা হ'ব মিয়া বিৰোধী অভিযান। শনিবাৰৰ পৰা শিৱসাগৰত হ'ব তীব্ৰ আন্দোলন। হয় বন্ধু বান্ধৱীসকল, এটা ডাঙৰ খবৰ আহি পৰিছে। উজনিৰ প্ৰান্তে প্ৰান্তে চলোৱা হ'ব মিয়া বিৰোধীৰ অভিযান।
তাৰ পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সন্ধিয়াৰ পৰা উত্তপ্ত হৈ পৰিছে যোৰহাট হয় আপুনি ঠিকেই শুনিছে TMPK বীৰ লাচিত সেনা আৰু পাচলি ব্যৱসায়ৰ তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী জেবিৰত অৱৰোধ কৰি উত্তাল প্ৰতিবাদ 24 ঘণ্টাৰ ভিতৰত বুবু আনচাৰিক গ্ৰেপ্তাৰৰ বাবে বান্ধি দিলে সময়সীমা আজি পুৱা যোৰহাটৰ জেবিৰতত সংঘটিত হৈছিল ভয়ংকৰ ঘটনা হয় বন্ধু-বান্ধৱীসকল যোৱাকালি ভয়ংকৰ ঘটনা সংঘটিত হৈছিল আৰু মানৱ পেগু নামৰ এগৰাকী ক্ষুদ্ৰ পাচলি ব্যৱসায়ক সন্দেহজনক লোকে কৰিছিল আক্ৰমণ সন্দেহজনক বুবু আনচাৰিক এতিয়ালৈকে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী খিলঞ্জীয়া ব্যৱসায়ী মানৱ পেগুৰ ন্যায়ৰ দাবীত উত্তাল হৈ পৰিছে প্ৰতিবাদ যোৰহাট জেবিৰটৰ বুবু আনচাৰিৰ ঘৰৰ সন্মুখতে অৱৰোধ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে TMPK আৰু পাচলি ব্যৱসায়ীসকলে 24 ঘণ্টাৰ ভিতৰতে বুবু আনচাৰিক গ্ৰেপ্তাৰ নকৰিলে যোৰহাট স্তব্ধ কৰাৰ হুংকাৰ প্ৰদান কৰিছে প্ৰতিবাদকাৰীসকলে হয় বন্ধু-বান্ধৱীসকল এটা বিগ আপডেট প্ৰকাশ কৰিছে আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ সম্পূৰ্ণৰূপে খালী কৰি দিয়া হ'ব মধ্য অসম নামনি অসমলৈকে বৃহৎ উচ্ছেদ হ'ব মধ্য অসমত হয় বন্ধু-বান্ধৱীসকল চৰকাৰৰ ফালৰ পৰা জাননী প্ৰকাশ কৰা হৈছে নামনি অসমতকৈ বৃহৎ উচ্ছেদ হ'ব মধ্য অসমত ঠিং ৰূপহী সামগ্ৰী পটৰদ্ৰৱা কেৱল ইয়াই নহয় কলিয়াপাৰত চলিব প্ৰশাসনৰ বুলডোজাৰ য'তে সন্দেহজনক লোক থাকিব তাতে অতি সষ্টম হ'ব প্ৰশাসন মধ্য অসমৰ হাজাৰ হাজাৰ বিঘা ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্য প্ৰশাসনৰ ইতিমধ্যে সকলো প্ৰকাৰ সাজু হৈছে ৰাজ্য চৰকাৰ আৰু জিলা প্ৰশাসনে সম্পূৰ্ণৰূপে খালী কৰি দিয়া হ'ব মধ্য অসম নামনি অসমতকৈ বৃহৎ উচ্ছেদ হ'ব মধ্য অসমত সকলে সাৱধান হওক অন্যথা পৰিব ভয়ংকৰ বিপদৰ সন্মুখীনত পিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্ছেদ কৰা প্ৰতিজন ভাৰতীয়ক দিয়ক পুনৰ সংস্থাপন গৌৰৱ গগৈয়ে কেইবাটাও ডাঙৰ মন্তব্য কৰিছে উচ্ছেদিতৰ মাজত থকা বাংলাদেশীক চিনাক্ত কৰি গ্ৰহণ কৰক উপযুক্ত ব্যৱস্থা এতিয়ালৈকে কিমান বাংলাদেশী চিনাক্ত হল তাৰ হিচাপ দিয়ক চৰকাৰে বিগত 10 বছৰত বিজেপিয়ে কি কৰিলে বুলি প্ৰশ্ন উত্থাপিত কৰিছে গৌৰৱ গগৈয়ে বিজেপিৰ নেতাই কেৱল নিজৰ পৰিয়ালৰ আৰু আত্মীয়ক মাটি গতাইছে 10 বছৰত কোটিপতি হৈছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই উচ্ছেদক লৈ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ ডাঙৰ মন্তব্য হয় বন্ধু-বান্ধৱীসকল গৌৰৱ গগৈ যিকেইটা প্ৰশ্ন উত্থাপিত কৰিছে জনতাই কি ক'ব আচলতে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই 10 বছৰত কোটিপতি হৈছে নেকি যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনালোকৰ মন্তব্যটো নিশ্চয় কমেন্ট বক্সত জনাই দিব তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ গড়ে গড়ে আহি গ'ল নটিচ একশ্যনৰ বাবে সাজু হৈছে বুলডোজাৰ 2ৰ পৰা 3000 আৰক্ষী খালী কৰা হ'ব মধ্য অসম খেদ হ'ব এটা বেদখলকাৰী এফালৰ পৰা ভাঙি লৈ যোৱা হ'ব বেদখলকাৰীৰ গড় মুখ্যমন্ত্ৰীৰ হাতত সাজু হৈছে দীঘলীয়া তালিকা পুনৰ মধ্য অসমত হ'ব সৰ্ববৃহৎ উচ্ছেদ অভিযান উচ্ছেদৰ জাননীক লৈ বেদখলকাৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে উৰিয়ামঘাটৰ পিছত সামগ্ৰীত চলিব সৰ্ববৃহৎ উচ্ছেদ সামগ্ৰীৰ ৰাজচক্ৰৰ বিষয়ে জাৰি কৰিছে জাননী হয় বন্ধু-বান্ধৱীসকল আজিৰ ভিডিঅ'টো সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিয়ক খটৱাল মৌজাৰ বেলগুৰি কোৱাচাৰী গাঁও কিচামতৰ 3 নং দাগ আৰু 3 নং দাগৰ অংশ 528 506 আৰু 505 604 নং চৰকাৰী গ্ৰেজিং ৰিজাৰ্ভৰ মাটিত চলিব উচ্ছেদ অভিযান শীঘ্ৰে বেদখলকাৰীক আঁতৰি যাবলৈ নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ লগতে প্ৰশাসনে নিৰ্দিষ্ট সময়ত আঁতৰি নগ'লে ভাঙি পেলোৱা হ'ব গড়দুৱাৰ সকলোৱে সাৱধান হওক তাৰপিছত অসমবাসী ৰাজুক জনাইছো আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ 4 আগষ্টত বিলাসীপাৰা কপাই তুলিব অখিল গগৈয়ে উচ্ছেদিতৰ পুনৰ সংস্থাপনৰ দাবীত হাজাৰ হাজাৰ লোকে কৰিব প্ৰতিবাদ 20,000 মানুহক লগত লৈ কৰিব আন্দোলন চাপৰত চৰুৱা বাখৰা টিলাপাৰা সন্তোষপুৰ কেৱল এয়াই নহয় উচ্ছেদিতক পুনৰ সংস্থাপনৰ দাবীত আন্দোলন ঘোষণা কৰিছে অখিল গগৈয়ে হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে ইয়াৰ বিষয়ে জনতাই কি ক'ব লগতে 29 জুলাই পৰ্যন্ত ৰাজ্যত হ'ব মুকুলধাৰ বৰষুণ 28 জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট 29খনকৈ জিলাত জাৰি কৰা হৈছে এলাৰ্ট বন্ধু-বান্ধৱীসকল আপোনাৰ জিলাত বৰ্তমান পৰিস্থিতি কেনেকুৱা বৰষুণ দি আছে নেকি 28 জিলাত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট প্ৰচণ্ড গৰমৰ মাজতে আহিব মুকুলধাৰ বৰষুণ ডিব্ৰুগড় লখিমপুৰ কাৰ্বি আংলং কেৱল এয়াই নহয় বিশ্বনাথ শোণিতপুৰ হোজাই ডিমা হাছাও পশ্চিম কাৰ্বি আংলং কাছাৰ শ্ৰীভূমি মৰিগাঁও দৰং ওদালগুৰিত জাৰি কৰা হৈছে এলাৰ্ট কামৰূপ মহানগৰ কামৰূপ লগতে নলবাৰী বৰপেটা বাক্সা গোৱালপাৰা চিৰাং
কোকৰাঝাৰ ধুবুৰীত জাৰি কৰা হৈছে ইয়েলো এলাৰ্ট। এইকেইখন জিলাবাসী সাৱধান হওক, বা এইকেইখন জিলাৰ পৰা যদি কোনোৱে ভিডিঅ'টো চাই আছে নিশ্চয় কমেণ্ট কৰি জনাই দিব বৰষুণ দি আছে নে নাই। যদি বৰষুণ দি আছে কেনেকুৱা পৰিস্থিতি বা বতৰ কেনেকুৱা কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। বন্ধু বান্ধৱীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.